আমি ইলেকশন ম্যানিফেস্টোতে কৈ দিছো যে তোমালোকৰ প্ৰতি আমাৰ দায়িত্ব নাই। আমিতো দায়িত্ব নাই বুলিয়ে কৈছো, আমি দায়িত্ব আছে বুলি ক'ত কৈছো? আমিতো মই আজিও সদনত কৈ আছো, মইতো সিধাই কওঁ ভোটেই নালাগে বুলি। মই আগতে কৈছো গোৱালপাৰাত ডাঙৰ এভিকশন হ'ব, উপায় নাই, হাইকোৰ্টে ক্লিয়াৰ অৰ্ডাৰ দিছে। আজি মই বিধানসভাতে কৈছো যে কংগ্ৰেছৰ তাত মানুহে 3জন MLA জিকাইছে। প্ৰথম কথাটো হ'ল যে লেণ্ডলেছ মানুহ যদি আছিলে, লেণ্ডলেছ মানুহক পট্টা দিয়াৰ কাম কংগ্ৰেছ চৰকাৰে আজি 75 বছৰৰ পৰা কিয় নকৰিলে? কোনোতো আপত্তি নাছিলে। আজি মানুহক যে আজি কংগ্ৰেছ দলে এই যে মানুহখিনিক নিৰাপত্তাহীনতাত থৈ দিলে, কালি মই টিভিত দেখিছো যে আমাৰ কংগ্ৰেছ দলৰ মানুহে গৈ মানুহখিনিৰ লগত থিয় হৈছে। আমাক আমি দায়িত্ব লোৱাই নাই, আমিতো শুনক, আমি ইলেকশন ম্যানিফেস্টোতে কৈ দিছো যে তোমালোকৰ প্ৰতি আমাৰ দায়িত্ব নাই। আমিতো দায়িত্ব নাই বুলিয়ে কৈছো, আমি দায়িত্ব আছে বুলি ক'ত কৈছো? আমিতো মই আজিও সদনত কৈ আছো, মইতো সিধাই কওঁ ভোটেই নালাগে বুলি। গতিকে আমাৰ ক'ত দায়িত্ব আছে? গতিকে এইটো কথাটো পিছত প্লিজ নাই, মইতো আপুনি কথা কওঁতে একবাৰ উঠা নাই। কথাটো হ'ল যে 75 বছৰত কংগ্ৰেছ চৰকাৰে চৰৰ মাটি জৰীপ কৰিব পাৰিলেহেঁতেন। কংগ্ৰেছ চৰকাৰে বটদ্ৰৱা সমষ্টিত কণ্টিনিউৱাছলি কংগ্ৰেছ দলৰ MLA আছিলে, কংগ্ৰেছ দলে মানুহখিনিক পট্টা দিব পাৰিলেহেঁতেন। আজি আমি কাক উচ্ছেদ কৰিছো? যাৰ পট্টা নাই, যাৰ মাটিত অধিকাৰ নাই, আমি তাকহে উচ্ছেদ কৰিছো। গতিকে উচ্ছেদ কৰা মানুহৰ ওচৰত কংগ্ৰেছৰ মানুহ যোৱাৰ আগতে কংগ্ৰেছে মানুহখিনিক ক্ষমা খুজিলে নে নাই যে আপোনালোকক আমি পট্টা দিব নোৱাৰিলো কাৰণে আজি আপোনালোকৰ এই অৱস্থাটো হ'ল? সেই কথাটোতো মই কৰা কোনো দেখা নাই। আজি UDF শাসনত নাই, মই UDFক সমালোচনা কৰিব যোৱা নাই, কিন্তু 75 বছৰত চৰৰ মাটি জৰীপ কৰিব পাৰিলেহেঁতেন। আজি যেনেকে আমি মিছন বসুন্ধৰা কৰিছো, আমাৰ এই মানুহখিনিক লৈও মিছন বসুন্ধৰা আগত হ'ব পাৰিলেহেঁতেন। আজি গৰুখুটিৰ মানুহখিনিক কংগ্ৰেছে পট্টা দিব পাৰিলেহেঁতেন, বটদ্ৰৱাৰ মানুহখিনিক কংগ্ৰেছে পট্টা দিব পাৰিলেহেঁতেন। কংগ্ৰেছে পট্টা নিদিয়াকৈ কিয় ৰাখিছিল? কাৰণ তেওঁলোকে এই মানুহখিনিৰ নিৰাপত্তাহীনতাক লৈ ৰাজনীতি কৰিছিলে, যে তেওঁলোক নিৰাপত্তাহীন হৈ থাকক আৰু তাকে লৈ আমি ৰাজনীতি কৰিম। আজি আমাৰ যোৱাকালি গোটেই কংগ্ৰেছৰ উচ্ছেদৰ পিছত কিয় কান্দিব লাগে? 75 বছৰত কান্দিব লাগিছিল না। আজি 75 বছৰত গৈ আমি কিয় নাকান্দিলো? এই মানুহখিনিক যদি 1.5 কথা মাটি আমি দিলোহেঁতেন, 7 বিঘা মাটি দিলোহেঁতেন, আমিতো উচ্ছেদ কৰাৰ দৰকাৰ নাছিল। এতিয়া প্ৰথম কথা, যিকোনো লেণ্ডলেছ মানুহে ডিচিক গৈ আবেদন কৰিব পাৰে যে মই লেণ্ডলেছ, মোক মাটি দিব।